হেল্থ ইজ ৱেল্থ মানে হৈছে স্বাস্থ্যই সম্পদ। এইটো এটা ধুনীয়া কবিতা হয়, তোমালোকে মানে ভালদৰে পঢ়িবা। হেল্থ ইজ ৱেল্থ চ' দে চে টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে ইট ৱেল শ্লিপ টাইট এক্সাৰচাইজ টু হেল্থ ইজ ৱেল্থ ডেট ইজ ট্ৰু এ হেল্থি বডি এ হেপী মাইণ্ড ৱেল্থ ইন হেল্থ ইউ উইল অলৱেজ ফাইণ্ড বি এক্টিভ বি ষ্ট্ৰং বি ব্ৰাইট শ্বাইন উইথ হেল্থ মৰ্ণিং টু নাইট। তোমালোকে এইখন এনেকৈ পঢ়িবা। এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। হেল্থ ইজ ৱেল্থ মানে হৈছে স্বাস্থ্যই সম্পদ। ৱেল্থ মানে হৈছে কি সম্পদ, আৰু হেল্থ মানে হৈছে কি স্বাস্থ্য। হেল্থ ইজ ৱেল্থ মানে হৈছে স্বাস্থ্যই সম্পদ। চ' দে চে মানে সিহঁতে তেনেকৈ কয়। টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে এভৰি ডে মানে হৈছে কি সদায়, আৰু টেক কেয়াৰ মানে হৈছে কি যত্ন লোৱা, মানে সদায় তোমাৰ নিজৰ যত্ন ল'বা। ইট ৱেল মানে ভালদৰে খাবা। শ্লিপ টাইট মানে ভালদৰে টোপনি যাবা। এক্সাৰচাইজ টু আৰু তোমালোকে ব্যায়ামো কৰিবা। হেল্থ ইজ ৱেল্থ মানে স্বাস্থ্যই সম্পদ। ডেট ইজ ট্ৰু মানে সেইটো সঁচা, মানে এইটো সঁচা কথা যে স্বাস্থ্যই হৈছে কি আমাৰ সম্পদ। এ হেল্থি বডি মানে এটা স্বাস্থ্যকৰ বডি মানে শৰীৰ। এ হেপী মাইণ্ড মাইণ্ড মানে হৈছে কি মন, আৰু এটা সুখী মন। ৱেল্থ ইন হেল্থ ৱেল্থ মানে হৈছে কি সম্পদ, মানে সম্পদ ক'ত থাকে মানে স্বাস্থ্যত সম্পদ থাকে। ইউ উইল অলৱেজ ফাইণ্ড মানে তোমালোক সদায় বিচাৰি পাবা। কি বিচাৰি পাবা? যে স্বাস্থ্যত কি থাকে, স্বাস্থ্যত সম্পদ থাকে। বি এক্টিভ মানে তোমালোক এক্টিভ হ'বা। বি ষ্ট্ৰং মানে শক্তিশালী হ'বা। বি ব্ৰাইট ব্ৰাইট মানে হৈছে উজ্জ্বল, আৰু উজ্জ্বল হ'বা। শ্বাইন উইথ হেল্থ মানে তোমালোকে স্বাস্থ্যৰ সৈতে জ্বলিবা। মৰ্ণিং টু নাইট মানে ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈকে তোমালোকে স্বাস্থ্যৰ সৈতে জ্বলিবা। মানে এই কবিতাখনৰ মিনিং এনেকুৱা হ'ব।